অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩১তম ৰাজ্যিক অধিৱেশন উপলক্ষে আমি আজি এই সংবাদ মেলখন আয়োজন কৰিছোঁ আৰু এই আয়োজন উপলক্ষে আমাৰ মাজত উপস্থিত আছে ব্ৰহ্ম ধুবুৰী বিভাগৰ সংযোজক, আমাৰ লগত আছে পৰিণীতা ৰায় BN কলেজৰ মহাবিদ্যালয় গোটৰ সম্পাদিকা আৰু মই হেৰল্ড মোহন ABCP অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক। সকলোকে আপোনালোক সাদৰেৰে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমাৰ 24, 25 আৰু 26 ডিচেম্বৰ 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ ধুবুৰীস্থিত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ আৰু এই গোটেই ৰাজ্যিক অধিৱেশনৰ আমি ক্ষেত্ৰখনৰ নামাকৰণ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সভাগৃহৰ নামাকৰণ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ স্মৰণত নামাকৰণ কৰা হৈছে আৰু আমাৰ যে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে গুৰু টেগ বাহাদুৰ নামত এই গোটেই প্ৰদৰ্শনীৰ নামাকৰণ কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা। ধুবুৰীলৈকে ইয়াতে উপস্থিত থাকিব 400 প্ৰতিনিধি আৰু ধুবুৰী জিলাৰ স্থানীয় 1000 কাৰ্যকৰ্তাৰ উপস্থিতিত আৰু সমগ্ৰ অসমৰ পৰা 400 প্ৰতিনিধিৰ উপস্থিতিত ব্যাপকভাৱে এই ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈছে আৰু এই 3 দিনীয়া কাৰ্যসূচীৰ ভিতৰত 25 ডিচেম্বৰ তাৰিখে এক বিশাল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ওলোৱাৰ কাৰণে থিৰাং কৰা হৈছে। প্ৰস্তাৱ সমিতিয়ে আলোচনা বিলোচনা কৰি আছে শৈক্ষিকভাৱে, সামাজিকভাৱে আৰু বৰ্তমান অসমৰ প্ৰেক্ষাপটৰ লগত সংগতি থকা 5টাৰ পৰা 4টা বিষয়ৰ ওপৰত তেওঁলোকে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ কাৰণে পোষকতা কৰিছে। আমি ইতিমধ্যে ইয়াতে ক'ব নোৱাৰিম। অধিৱেশনৰ সময়ত তেওঁলোকে তাতে প্ৰস্তাৱ গ্ৰহণ কৰিব আৰু 400 যি প্ৰতিনিধি উপস্থিত থাকিব তেওঁলোকৰ পৰামৰ্শ অনুসৰি তেওঁলোকৰ সিদ্ধান্তৰ সহমতৰ ওপৰত ভিত্তি কৰি সেই প্ৰস্তাৱকেইটা গ্ৰহণ কৰিব। ৰাজ্যিক অধিৱেশন যেতিয়া অনুষ্ঠিত হয় তাতেই আগন্তুক বছৰৰ কাৰণে কোনখন জিলাই অনুষ্ঠিত কৰিব তাতে পুংখানুপুংখভাৱে অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোৱা বৰ্ষ আমাৰ 30তম ৰাজ্যিক অধিৱেশন লখিমপুৰ অনুষ্ঠিত হৈছিল। তাৰপিছত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছিল আৰু কাৰ্যনিৰ্বাহকতে কোনখন জিলাই পিছৰ পৰৱৰ্তী বৰ্ষৰ অধিৱেশন অনুষ্ঠিত কৰিব তাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ধুবুৰী জিলাই ক'লে যে আমি 31তম ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ আৰু সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ধুবুৰী জিলাৰ আপোনালোক সকলোকে সাংবাদ কৰ্মীসকলক এই অনুষ্ঠানটো যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।